নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমৰ 5টা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আজিৰ দিনটো। প্ৰথম খবৰটো হৈছে ৰাজ্য চৰকাৰে জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ৰেচন গ্ৰাহকৰ বাবে ঘৰতে খাদ্যশস্য প্ৰদান কৰাৰ নতুন ব্যৱস্থা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপে বহু লোকৰ দৈনন্দিন জীৱন অধিক সহজ কৰি তুলিব বুলি আশা কৰা হৈছে। দ্বিতীয় খবৰটো হৈছে অসমত বৈদ্যুতিক বাহনৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। নতুন পঞ্জীয়নসমূহৰ মাজত ইভিৰ অংশ প্ৰায় 20% স্পৰ্শ কৰিছে, যি পৰিৱেশ বান্ধৱ পৰিবহণৰ দিশত এক উল্লেখযোগ্য সাফল্য। তৃতীয় খবৰটো হৈছে শিশুৰ বিকাশ আৰু শক্তিশালী কৰিবলৈ ৰাজ্যজুৰি মডেল অংগনবাড়ী কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ পৰিকল্পনা আগবঢ়োৱা হৈছে। ইয়াৰ জৰিয়তে শিশুসকলক পুষ্টি আৰু শিক্ষাৰ মান উন্নত হোৱাৰ সম্ভাৱনা আছে। চতুৰ্থ খবৰটো হৈছে বৰাক উপত্যকাত নৱজাতকৰ মৃত্যুৰ সংখ্যা বৃদ্ধিৰ খবৰক লৈ স্বাস্থ্য বিভাগ আৰু সাধাৰণ জনতাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বিষয়টোৰ তদন্ত আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জোৰদাৰ হৈছে। একেবাৰে শেষৰ খবৰটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ সীমা বিবাদ সমাধানৰ বিষয়ত নতুন ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। এই বিষয়টোৱে আগন্তুক দিনত আঞ্চলিক ৰাজনীতিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি মন্তব্য কৰা হৈছে।